স্বামী গুৰু স্বামী গুৰু মই আপোনাৰ সেই উপদেশে পাহৰি গৈছো আৰু কতদিন কতকালে এই আশাৰ কাৰণে বাট চাব লাগিব একে সময়তে দুয়ো শক্তি গৰ্ভ ধাৰণ কৰিও কত্ৰ হ'ল আজি শত সহস্ৰ সন্তানৰ জননী আৰু মই অপুত্ৰ সপত্নীৰ অকৰ্যকে মৃত্যু বৰবাদী সপত্নীৰ পুত্ৰই কাষে মাতি আনন্দ কৰি আছে কিন্তু স্বামী গুৰু আপুনি মোক ধৈৰ্য ধৰি থাকিবলৈ কৈছে কিন্তু স্বামী আজি মোৰ ধৈৰ্যৰে পাত ছিঙি গৈছে টিম্ব তই আজি আৰু জন্ম নহ হেৰো মোৰ চিৰনিদ্ৰিত সন্তান তই আৰু কিমান দিন এই টিম্বৰ ভিতৰত নিত্যমগ্ন হৈ থাকিবি তোক আজি এই মুহূৰ্ততে চূৰ্ণ কৰি মোৰ সকলো আশা দূৰ কৰিম হাত স্থিৰ হ তই কপিছ কিয় তই কপিছ কিয় ক্ষান্ত হোৱা দেৱী নকৰিবা ভুল অলপতে দূৰ হ'ব বেদনা তোমাৰ অলপতে দূৰ হ'ব বেদনা তোমাৰ অলপতে দূৰ হ'ব বেদনা তোমাৰ ফুল মাধৱ সকলো ফুল মই আজি ধৈৰ্যচ্যুত হৈছো মই আজি অনুমাদিনী হেৰো হতভগা তই মোৰ আশাৰ ৰাজ্যৰ পৰা দূৰ হৈ যা তোক আৰু মই এক মুহূৰ্তও ৰাখিব নোখোজো যা তই মোৰ সন্মুখৰ পৰা দূৰ হৈ যা তুমি মোৰ সন্তান ইমান কুচিত দেহা তোমাৰ হিংসাৰ জুয়ে তোমাৰ পুত্ৰৰ সকলো অংশৰ গঠন সম্পূৰ্ণ হ'বলৈ নপাওঁতে অকল্প অৱস্থাতে জন্ম দিলা জননী তোমাৰ পুত্ৰ কি কৰিলো মই পুত্ৰ মোৰ বাছা মোক ক্ষমা কৰ পাৰিলোহেঁতেন জননী বাছা সৰ্বদুখ কৰিব মুচন বাছা অৰুণ নাম লৈ আহিছিলো মই কিন্তু কি হ'ব মাতৃ বাছা তোমাৰ আশা ভাগ্য সকলো চূৰ্ণ কৰি দিলা
মোৰ হৃদয়ৰ ধন মোৰ কাংসা প্ৰিয়া জননী বাছা তুমি মোক স্পৰ্শ নকৰিবা নাই বাছা জননী নাই মায়াত পুলকিত হৈ মাতৃত্ব হেৰুৱাই পুত্ৰ স্নেহ বিসৰ্জনী নাই বাছা তুমি মোৰ কাষলৈ নাহিবা নাই বাছা মই এতিয়া তোমাৰ পুত্ৰৰ প্ৰেতাত্মা নাই বাছা আঁতৰি যোৱা হত ভাগিনী বাছা মই আৰু স্থিৰেৰে থাকিব নোৱাৰো দানৱী বাছা পৃথিৱী কঁপিছে আকাশ অন্ধকাৰ হৈছে আহিলো জননী নোৱাৰো আৰু থাকিব তোমাৰ কাষত বাছা মোৰ হৃদয়ৰ ধন মোক এৰি তই কলৈ যাওঁ বাছা কলৈ যাওঁ নোৱাৰো জননী তোমাৰ বক্ষৰ উত্থাপন কৰিব নোৱাৰো কদাপি মাতৃ বুলি সম্ভাষণে জনাব পাৰো মোৰ প্ৰাণৰ পুতলা জননীৰ অপৰাধ তই ক্ষমা কৰ মই হিংসাৰ বশৱৰ্তী হৈ তোক অপৰাধ লগালো ভৱিষ্যত সুখৰ স্বপ্ন হাততে হেৰুৱাই আজি মই নিজেই অনুতপ্ত তই মোৰ এবাৰ কাষৰলৈ আহ উপায় নাই জননী ই কেৱল তোমাৰ ভাগ্যৰ লিখন নাকান্দিবা আচলেৰে চকুলো মোহাৰি পেলোৱা পুত্ৰৰ কিন্তু তুমি পুত্ৰ দৰ্শনৰ অধিকাৰী হবাগৈ কিন্তু সাৱধান হিংসাৰ বশৱৰ্তী হৈ মোৰ দৰে অকালতে জন্ম নিদিবা মই এতিয়া বিদায়হে মাগিলো জননী কি কৰোঁ বাছা
ঈশ্বৰ কেনৈকিন পুত্ৰ তই তোৰ অভিকাম কৰাই ল সেই কৰি তুমি মোক এই বিপদৰ পৰা ৰক্ষা কৰা নহলে পুত্ৰৰ আপে মোৰ হৃদয় জ্বলিব লাগিছে বহুদূৰ পালৈ জননী ঘূৰি যাবৰ আৰু সময় নাই সূৰ্যৰ তাপে দহিব লাগিছে পৃথিৱীৰ প্ৰজা যাওঁ মই সূৰ্যলোকলৈ সূৰ্যৰ তাপ নিবাৰণৰ বাবে স্বামী গুৰু আপুনি আপোনাৰ দান ঘূৰাই লওক আপোনাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই আপোনাৰ সেই দানে আজি মোক সৰ্বনাশ কৰিছে সেয়া তই কি কৰিলি অৰুণ তোৰ লগতে মোকো লৈ যা অৰুণ বহুতৰ পালে গৈ যাওঁ ইয়াত থকাৰ আৰু মোৰ কোনো প্ৰয়োজন নাই